গাখীৰ নিদিয়া গৰুক ঘাঁহ খুৱাই লাভ নাই কংগ্ৰেছক ভোট দিলেও একে কথাই হ'ব নিৰ্বাচনী সভাত কংগ্ৰেছক আক্ৰমণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ এটা গৰুক আমি দানা খুৱাও গাখীৰ নুলালে লাভ আছে জানো একোতো লাভ নাই কংগ্ৰেছ পাৰ্টিক দানা খুৱালেও কংগ্ৰেছ পাৰ্টিৰ পৰা গাখীৰ নুলায় হয় নে নহয় এয়া কাৰ্বি আংলঙৰ বোকাজানৰ সৰিয়হজান গানে নাচে বোকাজানত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলঙত এতিয়া কংগ্ৰেছৰ কোনো অস্তিত্ব নাই বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে ইয়াততো কণ্টেষ্ট নাই আৰু যি কণ্টেষ্ট অলপ চলপ আছিলো ইমান মানুহে কংগ্ৰেছৰ পৰা জইন কৰি দিলে এতিয়াতো কণ্টেষ্টে নাই গতিকে গোলকিপাৰ নোহোৱা জায়গা কিমান গোল দিব পাৰে এটো তেওঁলোকৰ কথা ডিফু সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অমৰ সিং টিছৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়খন সভা সম্বোধন কৰে তাৰাবাসাত নিৰ্বাচনী সভালৈ অহা মুখ্যমন্ত্ৰীক বিপুল আদৰণি জনাই বিজেপি নেতাকৰ্মী নিৰ্বাচনী সভাত ডিফু সমষ্টিৰ উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীৰ সৈতে সভাত উপস্থিত থাকে বিজেপিৰ প্ৰাৰ্থী অমৰ সিং টিছো কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং এইবাৰ বিজেপিৰ প্ৰাৰ্থীজন 4 লাখ ভোটত ডিফুত জয়ী হ'ব বুলিও মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী কাজিৰঙাৰ কুঠৰীৰ পৰা দকমকালৈ নিৰ্মাণ হ'বলগীয়া পথৰ বাবে 300 কোটি টকা আবণ্টন দিয়াৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে অংগনবাড়ী কৰ্মী সহায়িকাক সিটুৰ পৰা ওলাই আহিবলৈও আওপকীয়াকৈ ক'লে মুখ্যমন্ত্ৰীয়ে এইটো অলৰেডি আমাৰ স্যাংচন হৈ গ'ল কুঠৰীৰ পৰা দকমকা ভিতৰেদি হ'ব 300 crores আমি স্যাংচন কৰিছো অংগনবাড়ীৰ অলপ সমস্যা আছে তেওঁলোকে আন্দোলন কৰি আছে আৰু আপোনালোকে জানে নহয় দুখত থাকাটো ভালে সিটুটিটো কৰিব নালাগে আৰু আন্দোলন কৰিলে মোৰ ভাল নালাগে মোৰ লগত কথা পাতিলে মই কৰি দিম দয়াটো কৰো কিন্তু সিটু কৰি থাকাটো বেয়া কৰি আছে না ডিফু সমষ্টিৰ বিজেপি প্ৰাৰ্থীজনৰ হৈ পশ্চিম কাৰ্বি আংলঙৰ আমৰিজানত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে বিপুল ভোটত বিজেপি প্ৰাৰ্থীজনক জয় কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত শিলচৰলৈ যাত্ৰা কৰে মুখ্যমন্ত্ৰীয়ে শিলচৰত অমিত শাহৰ নিৰ্বাচনী ৰেলীত অংশ লয় মুখ্যমন্ত্ৰীজনে ব্যুৰ' ৰিপৰ্ট NKTV+